অন্যতম স্বেচ্ছাসেৱী সংগঠন গ্ৰাম্য সাৰথীৰ বিদ্যাস্থিত কাৰ্যালয়ত 2 বছৰ পূৰ্বে আবেদন কৰা কেন্দ্ৰীয় চৰকাৰৰ হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ কাষ্ট ডেভেলপমেণ্ট নামৰ প্ৰজেক্টটোৰ অনুমোদন লাভ কৰিবলৈ সক্ষম হয়। এই উপলক্ষে উক্ত প্ৰজেক্টটোৰ অধীনত প্ৰায় 362 গৰাকী মহিলাৰ মাজত তাঁতশাল আৰু যাৱতীয় সা-সামগ্ৰী বিতৰণ কৰাৰ বাবে গ্ৰাম্য সাৰথীৰ বিদ্যাস্থিত কাৰ্যালয়ত এখন সজাগতামূলক সভা অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে এই প্ৰজেক্টটোৰ জৰিয়তে মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ উদ্দেশ্যে গ্ৰাম্য সাৰথীয়ে এই পদক্ষেপ হাতত লোৱা বুলি মন্তব্য কৰে গ্ৰাম্য সাৰথীৰ সঞ্চালক ৰমেন বৰুৱাই। উক্ত সভাত হস্ত তাঁত বস্ত্ৰ বিভাগৰ বিষয়া ঘনশ্যাম ডেকা উপস্থিত থাকে। এটা ক্লাষ্টাৰ ডেভেলপমেণ্ট প্ৰজেক্ট এপ্লাই কৰিছিলোঁ আজি 2 বছৰ আগত। প্ৰজেক্টটো আজি পূৰ্ণতা লাভ কৰিছে আৰু কম দিনৰ ভিতৰত প্ৰজেক্টটোৰ কাম ইয়াতে কাৰ্যকৰী হ'ব। আৰু সেই উদ্দেশ্যে আমাৰ যিখিনি মহিলা আছিলে প্ৰায় 362 গৰাকী অৰ্থাৎ 362 ঘৰ মানুহ ইয়াত জড়িত হৈ আছে। সেই মানুহখিনিক আজি মাতি আনি তেখেতসকলৰ প্ৰজেক্টটোৰ উদ্দেশ্য কি, তেওঁলোকে কি কি কৰণীয় কাম আছে, সেই গোটেইখিনি কথা আজি তেখেতসকলৰ লগত আলোচনা কৰা হয়। আৰু খুব ভাল কথা যে তেখেতসকলক এইটো মিনিষ্ট্ৰী অফ টেক্সটাইল ফালৰ পৰা হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ, তেখেতসকলক তাঁতশালৰ লগতে ছাপৰ্টিং কিছুমান মেটেৰিয়েল গভৰ্ণমেণ্টে তেখেতসকলক দিব। তাৰ বাবে এটি সুলভ মূল্য বিচাৰিছে, যিটো মানে নিয়মেই হয় 10%। সেইখিনি কথা তেখেতসকলক বুজাই দিয়া গৈছে। আৰু ইয়াৰ জৰিয়তে আমাৰ যিখিনি মহিলা আছে তেখেতসকলে হস্ততাঁতৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰিব। তেখেতসকলৰ যিখিনি প্ৰডাক্ট আছে সেই প্ৰডাক্টখিনি আমাৰ গ্ৰাম্য সাৰথীত এটা বিক্ৰী কেন্দ্ৰ হ'ব, ইয়াতে তেওঁলোকে বিক্ৰী কৰিব পাৰিব। আমি সেইখিনি কিনি বাকী বাহিৰত আমি মাৰ্কেট লিংকেজটো কৰাম। গতিকে ইয়াৰ জৰিয়তে প্ৰায় 362টা ফেমিলি জীৱিকাৰ পথো তেখেতসকলে পাব। ইয়াত আমি গোটেইখিনি শিপিনী প্ৰায় 362 গৰাকী শিপিনী আচলতে এটা হেণ্ডলুম ডেভেলপমেণ্ট প্ৰজেক্ট এটা আছিলে, CDP বুলি কয়, যিটো ক্লাষ্টাৰ ডেভেলপমেণ্ট প্ৰজেক্ট। ইয়াত আমি 2 বছৰ আগতে ছাবমিট কৰিছিলোঁ আৰু এইটো চেংচন হৈছে। এতিয়া প্ৰাৰম্ভিক পৰ্যায়ত প্ৰথম পৰ্যায়টোত 152 গৰাকী শিপিনীক ইয়াত শাল সঁজুলি যোগান ধৰিব আৰু মেচিন যোগান ধৰিব। এতিয়া কথা হ'ল সচৰাচৰ আমাৰ মহিলা মানুহৰ মাজত এটা সন্দেহ উপজে, যেতিয়া এটা কণ্ট্ৰিবিউশ্যন কৰিব লগা হয়, পইচাৰ কণ্ট্ৰিবিউশ্যন কৰিব লগা হয়, সেই বস্তুটোত অলপ সন্দেহ উপজে। সেইকাৰণে আচলতে আমি বিষয়া অফিচৰ মানুহ হিচাপে আমি গোটেইখিনি মহিলাৰ আগত আমি খোলাখুলিকৈ কথাখিনি কৈছোঁ যে এটা যেতিয়া শাল সঁজুলি পাব লাগিব, প্ৰায় 30,000 মূল্যৰ শাল সঁজুলি দিব, তেওঁলোকক দিয়াৰ লগে লগে 10% এটা তেওঁলোকে কণ্ট্ৰিবিউট কৰিব লাগে, যিটো একাউণ্টছৰ জৰিয়তে পে'মেণ্ট কৰিব লগা হয়। আৰু সেইকাৰণে তেখেতসকলক আমি বুজোৱাৰ কাৰণে আজি আচলতে গ্ৰাম্য সাৰথীৰ সহযোগত ইয়াত আমি সমবেত হৈছোঁ। মূলতঃ হয়তো আজি 2 মাহৰ ভিতৰত এই প্ৰজেক্টটো আৰম্ভ হ'ব, এতিয়ালৈকে হোৱা নাই যদিও গোটেইখিনি কাম আৰম্ভ হ'ব তাৰমানে, সেইটোৰ কাৰণে ইয়াত সমবেত হোৱা হৈছে। বাইহাটা চাৰিআলিৰ পৰা সৌৰভ দাসৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।